শিৰিন আফৰোজ আৰু জাহিদ আলম চৌধুৰীক লৈ নীলবাগানত উৎসৱমুখৰ পৰিৱেশ। নিট 2024 বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱা এই দুগৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা। নীলবাগান জাতীয় বিদ্যালয়ত জনোৱা হয় এই সম্বৰ্ধনা। শিৰিন আফৰোজে 617 নম্বৰ আৰু জাহিদ আলম চৌধুৰীয়ে 666 নম্বৰ লাভ কৰে। বিদ্যালয়ৰ অধ্যক্ষ আব্দুছ ছালাম তাফাদাৰে শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতিত জনায় এই সম্বৰ্ধনা। সম্বৰ্ধনা লাভ কৰি নিট উত্তীৰ্ণ দুই কীৰ্তি শিক্ষাৰ্থী আনন্দিত হৈ পৰে। বিদ্যালয়খনত আজি অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল আনন্দিত হৈ পৰা পৰিলক্ষিত হয়। নিট উত্তীৰ্ণ দুয়োগৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰা হয়। আমি ক'বলৈ লৈছোঁ হোজাই জিলাৰ অন্তৰ্গত অসমীয়া মাধ্যমৰ নীলবাগান জাতীয় বিদ্যালয়ৰ কথা। বিদ্যালয়খনত আজি শিক্ষক-শিক্ষাৰ্থীৰ মাজত উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে। নিটত উত্তীৰ্ণ দুগৰাকী শিক্ষাৰ্থীক লৈ বিদ্যালয়ৰ চৌহদত উৎসৱমুখৰ পৰিৱেশ। বিদ্যালয়ৰ অধ্যক্ষ আব্দুছ ছালাম তাফাদাৰে দুয়োগৰাকী নিট উত্তীৰ্ণ শিক্ষাৰ্থীৰ লগতে অভিভাৱকদ্বয়কো জনায় সম্বৰ্ধনা। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান। ফুলাম গামোচা জাপিৰে দুয়োগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই উৎসাহিত কৰা হয়। এইখিনিতে শিৰিন আফৰোজ আৰু জাহিদ আলম চৌধুৰীৰ লগতে বিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্য আছে আৰু সেই মন্তব্য আমি শুনাই লৈছোঁ। ইয়াৰ পৰাই ক্লাছ 10 লৈকে পঢ়ি গ'লোঁ। অনেষ্টলি ক'লে যে ইয়াৰ পৰা বেছিক ভাল থকাৰ কাৰণেহে আজি ইমানলৈকে যাব পাৰিছোঁ। ভালকে পঢ়িবা, ভালকে পঢ়িলে চব পোৱা যায়। চ' যদি হাৰ্ডৱৰ্ক কৰা তেন্তে চব পাবাই। সেইটো কাৰণে যি পঢ়ি আছা তাক ভালকে পঢ়া, অলপ মন লগাই, অলপ টাইম দি, অলপ কষ্ট কৰি পঢ়া, এনেই পাই যাবা। আৰু এনেকুৱা নহয় যে মানে পাৰ্টিকুলাৰ এটা ছেট ইয়ৰ গ'ল, যে যেতিয়া তুমি গ'লটো ছেট কৰি ল'বা হাফ অফ দ্য ৱৰ্ক ইজ ডান। চ' প্ৰথমত গ'লটো ছেট কৰি লোৱা যে ক'ত যাবা তুমি, তেন্তে পিছত বাকীখিনি কামটো কৰি যাব লাগিব। যি পঢ়িব আছে তাৰ কাৰণে সেইখিনি পঢ়িব লাগিব আৰু টাইমমতে পঢ়িবা, ভালকে পঢ়িবা, মন পঢ়িবা, সেইখিনি দি মোক সামৰিব। মই 2022 এইখন স্কুলৰ পৰাই ক্লাছ 10 পাছ কৰিছোঁ আৰু এইবাৰ 12 পাছ কৰি লগতে নিট দি 666 মাৰ্ক পালোঁ। প্ৰথমতে স্কুলৰ ছাৰসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ এইখন স্কুলৰে মোৰ বেছিকখিনি ইয়াৰ পৰাই আৰম্ভ হৈছে। আজি আৰু আমাৰ চবৰ কাৰণে বৰ আনন্দৰ দিন যে আমাৰ দুজন ল'ৰা ছোৱালী নিট ক্লিয়াৰ কৰি পেলাই এতিয়া ডক্টৰ হোৱাৰ যাত্ৰাত আগবাঢ়ি গৈছে আৰু আমাৰ বহুত ছাত্ৰ ছাত্ৰী চেষ্টা কৰি আছে। আমি আশা কৰোঁ চবেই কামিয়াব হ'ব। আৰু এটা কথা এইটোৱেই যে এজন খেতিয়কে যেতিয়া খেতি কৰে, আঘোণ মাহত যেতিয়া ধানখিনি চপাই তেওঁ ঘৰত আনে আৰু গোটেইখিনি কাম সুকলমে হৈ যায়, ফল আশানুৰূপ হয়, তেতিয়া সেইজন খেতিয়কৰ মনত কেনেকৈ আনন্দৰ সঞ্চাৰ হয়। মোৰ অৱস্থা আজি তেনেই। সিহঁতৰ পৰা যি আশা কৰিছিলোঁ সিহঁতে সেই ফলাফল দেখুৱাইছে। গতিকে আল্লাহৰ ওচৰত আমাৰ লাখ লাখ শুক্ৰিয়া আৰু মই দোৱা কৰোঁ, কামনা কৰোঁ সিহঁতৰ জীৱনত আগবাঢ়ি যাওক আৰু বৰ বেছি নাম কৰক। আমাৰ স্কুলৰ নীলবাগান জাতীয় বিদ্যালয়ৰ, নীলবাগান অঞ্চলৰ আৰু আমাৰ গোটেই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনক।